বিশ্বনাথৰ প্ৰতাপগড়ত কৌশিলক মঞ্চৰ উদ্যোগৰ বাল্য বিবাহৰ সজাগতামূলক ৰেলী। ৰাজ্যখনৰ জনসাধাৰণ এতিয়াও বাল্য বিবাহৰ পৰা মুক্ত হ'ব পৰা নাই। সম্প্ৰতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাল্য বিবাহ। সমাজৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা বাল্য বিবাহ প্ৰগতিৰ পথত হেঙাৰ স্বৰূপ। মানৱ সম্পদ ৰূপে গঢ় দিব বিচৰা এই বাল্য বিবাহে প্ৰতিবন্ধকতাৰ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে। সেয়েহে চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনেও বাল্য বিবাহ ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালকৈ এইবাৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে বাল্য বিবাহ মুক্ত ভাৰত নামেৰে বাল্য বিবাহ ৰোধ কৰাৰ সজাগতা সৃষ্টিৰে অব্যাহত ৰাখিছে দেশজুৰি অভিযান। ইয়াৰে অংশস্বৰূপে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধীনত কৌশিলক মঞ্চ নামৰ বেচৰকাৰী সংস্থাই আজিৰে পৰা আৰম্ভ কৰিছে বাল্য বিবাহ বিৰোধী সজাগতামূলক অভিযান। বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু প্ৰতাপগড় চাহ বাগিচা এম ই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এই অভিযানৰ অংশস্বৰূপে উলিওৱা হয় সজাগতামূলক ৰেলী। বিশ্বনাথ চাৰিআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নে অংশগ্ৰহণ কৰা উক্ত সজাগতামূলক ৰেলীৰ শুভ উদ্বোধন কৰে। বাল্য বিবাহ ৰোধ কৰা ইয়েই সময়োপযোগী পদক্ষেপ বুলি উল্লেখ কৰা আৰক্ষী বিষয়াগৰাকীয়ে বাল্য বিবাহ ৰোধ কৰাৰ ওপৰত বক্তব্য ৰাখে। ইয়াৰ পাছতেই ছাত্ৰীসকলে বাল্য বিবাহ বিৰোধী নিজ হাতেৰে প্ৰতীকী চিহ্ন আগবঢ়ায়। ৰেলীত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বাল্য বিবাহ ৰোধ কৰক, বিয়াত নহয় শিক্ষাত মনোযোগ দিয়ক, বাল্য বিবাহ নিপাত যাওক বুলি কোৱা বিভিন্ন শ্লোগানে মুখৰিত কৰি তোলে প্ৰতাপগড় চাহ বাগিচা। আনহাতে বাল্য বিবাহৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে চিত্ৰাংকন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত জিলা শিশু সুৰক্ষা গোটৰ ক্ষেত্ৰ কৰ্মী অৱনী হাজৰিকা, প্ৰতাপগড় চাহ বাগিচা আদৰ্শ বিদ্যালয় তথা প্ৰতাপগড় চাহ বাগিচা এম ই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে কৌশিলক মঞ্চৰ সমন্বয়ক ভলেণ্টিয়াৰ উপৰিও প্ৰতাপগড় আটছাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ ছয়নৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজিৰ এই মহান অনুষ্ঠানটোত মই আমাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিবলৈ পাই বৰ আনন্দিত হৈছোঁ। আৰু আমাৰ যি কৌশিলক মঞ্চ আছে NGO, তেখেতসকলে ইমান ডাঙৰ ভাল প্ৰগ্ৰাম এটা যে আজি ইয়াতে লৈছে প্ৰতাপগড় বাগিচাত, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকে জানে যে বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে কিমান প্ৰচেষ্টা চলাই থকা হৈছে। আৰু যোৱা বছৰ বা তাৰ আগৰ বছৰ ধৰি আপোনালোকে দেখা পাইছে যে ইতিমধ্যে বহুত বাল্য বিবাহ সংক্ৰান্তত বহুত মানুহক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া লাহে লাহে মানুহসকলে সজাগ হৈছে। আমাৰ গাঁৱে ভূঞেও মানুহ কিছুমান এতিয়া সজাগ হৈছে। আগতকৈ যদিও বাল্য বিবাহটো কিছু পৰিমাণে হ'লেও ৰোধ হৈছে, তথাপিও এতিয়াও সম্পূৰ্ণৰূপে নাইকিয়া হৈছে বুলি আমি ক'ব নোৱাৰোঁ। তাৰ কাৰণে আজি যিটো এই সজাগতামূলক অনুষ্ঠান আয়োজন কৰিছে, তাৰ কাৰণে মই আমাৰ এই ইয়াতে লোক কৰা NGO সকলো লোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিকেইখন আমাৰ বিদ্যালয়ে ইয়াতে অংশগ্ৰহণ কৰিবলৈ দিলে ছাত্ৰ ছাত্ৰীসকলক, এই সুযোগতে মই বিদ্যালয়কেইখনৰ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাকে আমাৰ সমাজখনক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব। গতিকে আজি অলপ হ'লেও এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাকে মানুহক সজাগ কৰি তোলে যে বাল্য বিবাহটো কি বস্তু, বাল্য বিবাহ কিমান বেয়া বস্তু, বা বাল্য বিবাহ কৰিলে কেনেকৈ আইনগতভাৱেও শাস্তিৰ সন্মুখীন হ'ব লগা হয়, সেইখিনি সকলোৱে জানিব। আৰু ইয়াৰ পিছতে আজি কেইবাটাও কাৰ্যসূচী লৈছে। বাল্য বিবাহৰ ওপৰতে চিত্ৰাংকন প্ৰতিযোগিতা আছে। এতিয়া এটা গাঁৱত এটা ৰেলী হ'ব। গতিকে এইখিনিয়ে এৱাৰনেছৰ কাৰণে যথেষ্ট হ'ব বুলি মই ভাবিছোঁ। আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকত আমি আৰক্ষী প্ৰশাসন আগতেও আছিলোঁ, এতিয়াও আছোঁ, আৰু আগলৈকো আমি সহায় সহযোগিতা কৰি যাম। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই এইখিনিতে বক্তব্য সামৰণি। হয়, আজি প্ৰতাপগড় চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু এম ই স্কুলত ছাত্ৰ ছাত্ৰীলৈ আজি কৌশিলক মঞ্চৰ তৰফৰ পৰা এই চাইল্ড মেৰিজৰ সম্পৰ্কে বাল্য বিবাহ মুক্ত অভিযান আজি কাৰ্যসূচী কৰা হয় ছাত্ৰ ছাত্ৰীৰ লগতে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আজি ৰেলী কৰা হয় বিভিন্ন শ্লোগানেৰে, যে আমি আমাৰ এই জনগোষ্ঠী তথা আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন
ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত দেখিব পাইছোঁ যে আমাৰ অঞ্চলটোত বা আমাৰ এই যি ধৰণে ব্যাপকভাৱে নেকি যে বৃদ্ধি হৈছে বাল্য বিবাহ তেনে ক্ষেত্ৰত আমি অসম চৰকাৰৰ আমি দেখি পাইছিলোঁ আইনৰ জৰিয়তে তেখেতসকলে এই বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে তেখেতসকলে এক নেকি যে সিদ্ধান্ত গ্ৰহণ কৰিছিলে প্ৰশাসনৰ কৰিছিলে আৰু তেনেধৰণে তেখেতসকলে কৰায়ত্ব কৰি উচিত দণ্ড দিছিলে আৰু সেইটোৱে শেষ হোৱা নাই ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে এই বাল্য বিবাহ ব্যাপক হিচাপে এক ডাঙৰ সমস্যা আমাৰ অঞ্চলসমূহত আৰু আমি প্ৰতাপৰ আৰ্টছৰ তৰফৰ পৰা যিমান পাৰিছোঁ আমি এই বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন কাৰ্যৰে আমি সজাগতা কৰিছোঁ আৰু আশা কৰিছোঁ এই আজিৰ ৰেলীৰ জৰিয়তে শোভাযাত্ৰাৰ জৰিয়তে আজিৰ এই বাল্য বিবাহ কিছু পৰিমাণে হ'লেও ৰোধ কৰিব বুলি আমাৰ আশা আছে আৰু এনে কাৰ্যসূচীত আমি আমাৰ কৌশিলক NGOক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে তেখেতসকলৰ এই মঞ্চৰ দ্বাৰাই তেখেতসকলে আজি শুভ এক যাত্ৰা আমাৰ এই অনুষ্ঠানটো আমি দেখিবলৈ পাই আমি নথৈয়ান্ত আৰু আমি প্ৰতাপৰ আৰ্টছৰ তৰফৰ পৰাও তেখেত এই কৌশিলক মঞ্চক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এনেধৰণৰ কাৰ্যসূচী অনাগত দিনবোৰতো আমাৰ লগতে সহায় সহযোগিতা যাতে এই বাল্য বিবাহ যেনেধৰণে যি ডাঙৰ সমস্যা সেই সমস্যাত যাতে তেখেতসকলে আমাক সহায় কৰি এই বাল্য বিবাহৰ পৰা আমি মুক্ত কৰিব পাৰোঁ সেইটোৱেই আশা কৰি মই সকলো ছাত্ৰ ছাত্ৰী তথা আমাৰ আৰ্টছৰ বিষয়ববীয়া তথা আমাৰ অতিথিবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানে কৈ মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ মই কৌশিলক NGOক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটে চাইল্ডৰ যিকোনো সমস্যাৰ ওপৰত বহুখিনি কাম কৰি আছে এইটো আপোনালোক সকলোৱে গম পাইছে আৰু এই NGOয়ে আজি এই প্ৰতাপগড়ৰ এই ঐতিহাসিক অনুষ্ঠান আমাৰ হাইস্কুলত এটা সজাগতা ৰেলী বাহিৰ কৰিছে এই ৰেলীত আমি সকলোৱে অংশগ্ৰহণ কৰিছোঁ